এডুকেশ্যন টিকে সকলকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, বহুতে মোক কুৱেশ্যন কৰি আছিল 2026 বৰ্ষৰ ITI অনলাইন এডমিশ্যন কেতিয়াৰ পৰা হ'ব। ইয়াতে আপোনালোকৰ প্ৰথম কথা, ITIত অনলাইন কৰিবলৈ হ'লে ফাৰ্ষ্ট কি কৰিব লাগিব সেইখিনি কৈ দিম। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগে, এইটো সকলোৱে আগৰ পৰাই চলি আহিছে। চ' ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰে পিছতহে কাউন্সেলিং প্ৰচেছবিলাক ষ্টাৰ্ট হ'ব। চ' প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ আমি। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন বাটনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াতে কাউন্সেলিং, ইয়াতে এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড থাকিব। চ' ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই এতিয়ালৈকে, সেইকাৰণে। চ' ইয়াত ক্লিক কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন এটা আছে, এইটো দেখিছেই। এইটো আজিৰ পৰাই ষ্টাৰ্ট হৈছে, 26 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈছে। চ' ফৰ ফ্ৰেছ কেণ্ডিডেটছ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন ফৰ্ম, এইখন ফৰ্ম ফিল আপ, ফৰ্মখন আহি যাব, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। চ' এনেকুৱাকৈ তলত আই এগ্ৰি বুলি থাকিব, প্ৰচিড টু এপ্লিকেশ্যন এনেকৈ আহিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে প্ৰথম কথা কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ, এই গোটেইখিনি আপোনালোকে দিব লাগিব ফাৰ্ষ্ট। চ' ইয়াৰ কাৰণে কি কৰিব লাগিব, কণ্টেষ্ট ফৰ্ম ফৰ কাউন্সেলিং পাৰপ'জৰ কাৰণে এইটো সুধিছে, প্লিজ ৰিভিউ দ্য প্ৰচেছ। চ' ইয়াতে আপোনালোকে চেক কৰি ল'ব। চেক কৰি লৈ কিনে ইয়াতে এগ্ৰি ক্লিক কৰি দিব। আৰ ইউ চিয়'ৰ ছেভ ইট। চ' এনেকুৱাকৈ আপোনালোকে যেতিয়া দিব, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহি যাব। গোটেইবিলাক যেতিয়া ক্লিক কৰিব, ইয়াতে এটা এটাকৈ এতিয়া ফিল আপ কৰি গ'লেই হ'ল। পাছৱৰ্ডটো ষ্ট্ৰং পাছৱৰ্ড দিব, যাতে মানে ধৰি লওক এনেকুৱাকৈ, ধৰি লওক মই দেখুৱাইছোঁ, KU দি কিনে দি কিনে 1 2 3, চ' গোটেইকেইটা সংখ্যাই হওক বা গোটেইখিনি দিব লাগিব। চ' এইখিনি ফিল আপ কৰি লওঁ মই। এইখিনি ফিল আপ কৰি আপোনালোকে যেতিয়া ছাবমিট কৰিব, তেতিয়া এডিট বাটন আহিব আৰু ছাবমিট নেক্সট। যদি কিবা ভুল হৈছে এডিট কৰি ল'ব। চ' কেয়াৰফুলি। চ' ইয়াতে এনেকুৱাকৈ অপশ্যন আহিছে তলত। চ' এডিট কৰিব লাগিলে এডিট কৰি ল'ব, আৰু যদি নকৰে তেনেহ'লে ছাবমিট কৰি নেক্সট কৰি দিব। ইয়াতে মোবাইলৰ নম্বৰত OTP আহিব, ইমেইলতো OTP আহিব। গতিকে OTP দুটা ক্লিক কৰি কেপচা পিনটো দি কিনে আপোনালোকে ভেৰিফাই কৰি দিব। এইখিনি কৰাৰ পিছতে আপোনালোকৰ এনেকুৱাকৈ একাউণ্ট ডিটেইলছ হেভ বিন ছাকচেছফুলি বুলি এটা মেছেজ আহি যাব, আপোনালোকৰ স্ক্ৰীন এখন আহি যাব। তাৰে পিছতে আপোনালোকে এপ্লিকেশ্যন আইডিটো লৈ কিনে আপোনাৰ যিটো পাছৱৰ্ড দিছিল সেইটো মনত ৰাখিব, ৰাখি ক্লিক কৰি দিব। ইয়াতে লগ ইন কৰিব লাগিব। এপ্লিকেশ্যন আইডি দিব, তাৰপিছত আপুনি যিটো পাছৱৰ্ড ৰাখিছিল সেই পাছৱৰ্ডটো বহাই ইয়াতে ছিকিউৰিটি পিনটো দি লগ ইন কৰি দিব, চাইন ইন কৰি দিব। ইয়াত চাইন ইন কৰাৰ পিছত আপোনালোকৰ OTP এটা আহিব। আপোনালোকে OTPটো ৰেজিষ্টাৰ মোবাইল নম্বৰটো পঠাব পাৰে বা ইমেইলটো পঠাব পাৰে। চ' এইটো নিজা কথা। চ' এনেকুৱাকৈ মই পঠাই দিছোঁ বাৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰত। ৰেজিষ্ট্ৰেশ্যন নম্বৰত OTP যেতিয়া পঠাব, তাৰে পিছতে OTPটো আহি যাব ইয়াতে। চ' যেতিয়া লগ ইন কৰিব, তেতিয়া আপোনালোকৰ এনেকুৱাকৈ আহিব। এইখিনি আপোনালোকে দেখিছে যে দ্য কেণ্ডিডেট নেম ইজ কালেক্টেড শ্ল'লি ফৰ আইডেণ্টিফিকেশ্যনৰ কাৰণে আপোনালোকৰ এইখিনি মই আগতে ফিল আপ কৰি মানে ক্লিক কৰিছিলোঁৱেই। গতিকে এতিয়া আপোনালোকৰ ডমিচিয়েল ষ্টেট আইৰিড কনফাৰ্মত ক্লিক কৰিব। কেটেগৰী চাব কেটেগৰী এইবিলাক আহিছে। আই ৰিড এণ্ড কনফাৰ্ম মানে আপোনালোকে এইখিনি এইবাৰ তাৰমানে ফিল আপ কৰিব লাগিব। চ' গোটেইখিনি এনেকুৱাকৈ এটা এটাকৈ কৰি যাব। চ' অট'মেটিকেলি হৈ থাকিব এনেকুৱাকৈ। চ' ক্লিক কৰি দিলে হ'ল, অট'মেটিকেলি হৈ থাকিব। অকণমান যোৱাবাৰতকৈ অকণমান বেলেগকৈ কৰিছে তাৰমানে। চ' এনেকুৱাকৈ গোটেইকেইটা আপোনালোকে কৰিব লাগিব। চ' এইবিলাক যিহেতু আপোনালোকে ফিল আপ কৰিব লাগিব গোটেইখিনি, সেইকাৰণে ক্লিক কৰি ল'ব লাগিব। কাৰণ ক্লিক কৰি ল'লেহে আপোনালোকে
গোটেইবিলাক এইবিলাকত ফৰ্মখন ফিল আপ কৰিব পাৰিব। পাৰ্মানেণ্ট এড্ৰেছ, চ' এইটো ভুল নকৰিব, অট'মেটিকেলি ক্লিক হৈ থাকে। মানে ক্লিক কৰাৰ পিছত অট'মেটিকেলি এইটো লোডিং লয় তাৰমানে। চ' বাকী ৰৈছেনে এনেকৈ চায়ো ল'ব আপোনালোকে। চ' যদি বাকী ৰোৱা নাই আপোনালোকে তেনেহ'লে বাকী ৰোৱা নাই যদি তেনেহ'লে আপোনালোকে আই এগ্ৰিত ক্লিক কৰি য়েছ কৰি দিব। চ' এতিয়া ছাকচেছফুল দেখুৱাইছে। এতিয়া আপুনি দেখিছে এই গোটেইবিলাক ফৰ্ম ফিল আপ আপুনি এতিয়া কৰিব পাৰিব। এতিয়া যি কমপ্লিট হৈছে দেখিছে, এপ্লিকেশ্যন ফৰ্মখন ইনকমপ্লিট হৈ আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কমপ্লিট হৈছে, কোৱালিফিকেশ্যন ডিটেইলছ আছে, কণ্টেক্ট ডিটেইলছ আছে, ডকুমেণ্ট আপলোড কৰিব আছে, ফাইনেল ছাবমিট কৰিব আছে। চ' এইখিনি আপোনালোকে এতিয়া ফিল এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা এটাকৈ ষ্টেপ বাই ষ্টেপ কৰি থাকিব পাৰিব। চ' ফিল এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিছে। চ' এইখিনি আপোনালোকে জেণ্ডাৰ, নেশ্যনেলিটি, ৰিলিজন, ডমিচিয়েল ষ্টেট, চ' কেটেগৰী এইবিলাক দি ল'ব। তাৰপিছত লিগেল গাৰ্জেন ইন কেছ অফ নট এপ্লিকেবল প্লিজ এণ্টাৰ এন এ। লিগেল গাৰ্জেন, চ' আপোনালোকৰ গাৰ্জেনৰ নামটো দি ইনকামটো আপোনালোকে দি দিব ইয়াতে গাৰ্জেনৰ নামটো দি কিনে। হায়েষ্ট কোৱালিফিকেশ্যনটো দি দিব গাৰ্জেনৰ, আপোনালোকৰ মা বা দেউতাৰ যিকোনো এজন দিলেই হৈ যাব। চ' এইখিনি এটা এটাকৈ দি যাব। মই আপোনালোকক কৈয়ে দিছোঁ। ষ্টেট আছাম, ৰিলিজন আপোনালোকৰ নিজৰ যিটো ৰিলিজন, চ' কেটেগৰীটো আপোনালোকৰ SC, ST, OBC যি হয় সেইবিলাক দি ল'ব। ইয়াতে আপোনালোকৰ এতিয়া চিলেক্ট এনি চাব কেটেগৰী আপোনালোকৰ ফ্ৰম লিষ্ট। এই লিষ্টত যদি আপোনালোকৰ চাব কেটেগৰীটো আছে দি ল'ব, যদি নাই আদাৰ্ছত ক্লিক কৰিব। গাৰ্জেন আপোনালোকৰ যি লিগেল গাৰ্জেন ইন কেছ অফ নট অফ এপ্লিকেবল, চ' এইটো আপোনালোকৰ আদাৰ ইনফৰ্মেশ্যন আছে, এইটো আপোনালোকে দিব পাৰে। আপোনালোকৰ নট এপ্লিকেবল প্লিজ এণ্টাৰ এন এ, যদি আপোনালোকৰ এণ্টাৰ কৰিব খোজা নাই ইন কেছ কোনো কাৰণত, তেনেহ'লে এন এ ক্লিক কৰিব। চ' এইটো আপোনালোকৰ, চ' মই এইটো দি দিলোঁ বাৰু নাম। চ' লিগেল গাৰ্জেন ফাদাৰো দিব পাৰে, মাদাৰো দিব পাৰে, যি আপোনালোকে মানে দিয়াটো ভাল। কাৰণ যিহেতু আমাৰ ৰেচন কাৰ্ড যিসকল আছে কেণ্ডিডেটছ, ইনকামটো যিহেতু ইয়াতে চাব খুজিছে, গতিকে ৰেচন কাৰ্ড থকাখিনি যিহেতু আমাৰ প্ৰায় তাৰমানে ইকনমিকেলি মানে তলত, যিহেতু তেওঁলোকে ৰিচ নহয়, গতিকে সেইটোৰ কাৰণে আপোনালোকে দিব পাৰে। চ' এনেকুৱাকৈ দি দিব। চ' কোৱালিফিকেশ্যনটো দি দিব আপোনালোকৰ যি পাছ আছে। তাৰপিছত ছেভ এণ্ড নেক্সট কৰি দিব। এইবিলাক ডকুমেণ্টছ, এইখিনি ডকুমেণ্টছকৈ ইম্পৰ্টেণ্ট আটাইতকৈ আপোনালোকৰ এই কোৱালিফিকেশ্যন ডকুমেণ্টছখিনি বেছিকৈ ইম্পৰ্টেণ্ট। এতিয়া ইয়াতে এটা অপশ্যন থাকিব কোৱালিফিকেশ্যন ডিটেইলছত ক্লাছ 8 আৰু ইকুইভেলেণ্ট। এতিয়া যিসকল কেণ্ডিডেটছে মেট্ৰিক পাছ কৰাই নাই তেওঁলোকে ক্লাছ 8টো চিলেক্ট কৰিব পাৰে। কাৰণ ক্লাছ 8টো চিলেক্ট কৰিলে ক্লাছ 8ত যি মানে ট্ৰেড থাকে ক্লাছ 8 পাছ কৰাখিনি সেইখিনি মানে কৰিব পাৰে। তাৰপিছত আপোনাৰ ক্লাছ 10 যদি আছে ক্লাছ 10 চিলেক্ট কৰিব। আজিকালি বেছিভাগ কেণ্ডিডেটছ ক্লাছ 10ৰে থাকে। মই লাহে লাহে ভিডিঅ'টো বনাই আছোঁ আপোনালোকক, চ' অকণমান লেট হ'ব পাৰে। চ' গোটেইখিনি আপোনালোকে দিব। ক্লাছ 10 কেতিয়া পাছ কৰিছে, পাছিং ইয়াৰ, চ' পাছিং ইয়াৰ এনেকুৱাকৈ দি যাব। ইয়াতে ছাবজেক্টকেইটা চিলেক্ট কৰি দিব এটা এটাকৈ আপোনালোকে, য'ৰে পৰাই ষ্টাৰ্ট কৰে। চ' মেথছ, জেনেৰেল মেথছ, আপোনালোকৰ বেছিভাগ মাৰ্কশ্বিটত কি বুলি থাকে সেইটো চাই ল'ব মাৰ্কশ্বিটখনত। চ' জেনেৰেল মেথমেটিক্স বুলিয়ে থাকে আমাৰ ক্লাছ 10ত, অসমীয়া মিডিয়ামত বিশেষকৈ। চ' এইটো এনেকুৱাকৈ দি ল'ব। তাৰে পিছতে মাৰ্কছটো দি ল'ব, ধৰি লওক কিমান পাইছে, ধৰি লওক 76 পাইছে বা 70 পাইছে, চ' এইটো দি ল'ব। তাৰে পিছতে নেক্সট আপোনালোকে মাৰ্ক মানে এইটো কিমান মাৰ্কছ থাকে, 100ৰ ভিতৰত কিমান পাইছে টোটেল মাৰ্কছ, মেক্সিমাম মাৰ্কছ তাৰমানে 100 আছিল, ধৰি লওক 75 পাইছে এজন ষ্টুডেণ্টছে। চ' এনেকুৱাকৈ গোটেইখিনি ফিল আপ কৰিব। চ' MILটো অসমীয়াটো চিলেক্ট কৰোঁতে MIL, এইটো MIL বুলি চাৰ্চ কৰিব, তেনেকুৱা আহি যাব। বাকী আপোনালোকৰ কিমানখন ছাবজেক্ট থাকে, আমাৰ মেট্ৰিকত 6খনেই ছাবজেক্ট থাকে। চ' ইলেক্টিভ ছাবজেক্টটো আপোনালোকে চিলেক্ট কৰিব তেনেকুৱাকৈ, কাৰোবাৰ সংস্কৃত, কাৰোবাৰ হিন্দী, এনেকুৱাকৈ
থাকিব পাৰে, কিন্তু ই বুলি থাকিব লাগিব ছাইডত। চ' এনেকুৱাকৈ ফিল আপ কৰাৰ পিছত আপোনালোকৰ 1 2 3 4 1 2 3 4 5 এনেকুৱাকৈ আপোনালোকে গোটেইকেইটা চিলেক্ট কৰিব লাগিব। 6টা ছাবজেক্ট থাকে। চ' মই ইংৰাজী চিলেক্ট কৰিলোঁ, জেনেৰেল ছায়েন্স চিলেক্ট কৰিলোঁ 2টা, ছ'চিয়েল ছায়েন্স 3টা, MIL 4টা আৰু জেনেৰেল মেথছটো বাকী আছে। এতিয়া মেথছটো বাকী আছে, ইয়াত 5টা ঘৰ থাকে, এটা ঘৰ কমকৈ আছে। ইয়াৰ কাৰণে আপোনালোকে এড ছাবজেক্ট বুলি এটা অপশ্যন আছে, এইটো ক্লিক কৰিব লাগিব। চ' এইবিলাক সেইকাৰণে ভিডিঅ'টো ভালদৰে চাই থাকক, স্কিপ নকৰিব। চ' জেনেৰেল মেথছ এনেকৈ চিলেক্ট কৰিলোঁ। চ' নিজৰ ইচ্ছামতে যেনেকৈ পাৰে মুঠিৰ ওপৰত যিকেইটা আপোনালোকৰ আছে তাৰমানে সেইকেইটা ফিল আপ কৰিব, যিকেইটা ছাবজেক্ট আছে। চ' ইয়াৰ পিছত ডাইৰেক্ট আপোনালোকে 7 নেক্সট কৰি দিব। আপোনালোকে ভিডিঅ'টো অকণমান স্পীড কৰি ল'ব পাৰে, কাৰণ এইটো মই দেখুৱাই কৰি গৈ আছোঁ, যিহেতু অকণমান টাইম লাগিব পাৰে। এতিয়া ফিল কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ কণ্টেক্ট ডিটেইলছ মানে আপোনালোকৰ যিখিনি এড্ৰেছ সেইখিনি বহাব লাগিব। প্ৰিমিচেছ নম্বৰ মানে আপোনালোকৰ ঘৰৰ নম্বৰটো দিব পাৰে, বা ভিলেজ নেম আছে নেমটো দিব। গতিকে আপোনালোকৰ এইখিনি অতি সহজ হয়, এইখিনি কৰি ল'ব সকলোৱে। চ' ইয়াৰ পিছত এনেকৈ 7 নেক্সট কৰি দিব। এতিয়া প্ৰায় আমাৰ কমপ্লিট হ'লে, এতিয়া জাষ্ট আপোনালোকৰ ফটোটো আপলোড কৰিব লাগিব 20ৰ পৰা 50 KBৰ ভিতৰত, আৰু ডেট অফ বাৰ্থ চাৰ্টিফিকেট, আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট মানে মেট্ৰিকৰ এডমিটখন। চ' এনেকুৱাকৈ ক্লাছ 10ৰ মাৰ্কশ্বিট চাইজবিলাক দিয়াই আছে 20ৰ পৰা 200 এনেকুৱাকৈ। OBC চাৰ্টিফিকেটখন এইখিনি দিব লাগিব। এইখিনি দি কিনে প্ৰিভিউ কৰি চাব এবাৰ আপোনালোকে সকলোৱে। কাষ্ট চাৰ্টিফিকেটখনো দিব। চ' এনেকুৱাকৈ আপোনালোকে আপলোড কৰি 7 নেক্সট কৰি দিব। চ' গোটেইখিনি আপলোড কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকে ইয়াতে ক্লিক কৰি দিব, এইটো বক্সত ক্লিক কৰি 7 ফাইনেল ছাবমিট কৰি দিব। 7 ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ হৈ যাব। ইয়াত ডকুমেণ্ট আপলোড কৰোঁতে কিন্তু নতুনকৈ ফটো তুলি কিনে সেই ডকুমেণ্টবিলাক আপলোড কৰিব, নহ'লে আপলোডটো নেদেখাব। সেইকাৰণে নতুনকৈ ফটো আপলোড কৰিব। আগৰ পুৰণা যদি ফটো আছে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট বা নিজৰ পাছপৰ্ট চাইজ ফটোখনে, সেইখন আপোনালোকে নতুনকৈ তুলি কিনেহে আপলোড দিব, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন মানে ছাকচেছফুলি হ'ব। ইয়াৰ পিছতে নেক্সট আপোনালোকৰ কামখিনি শেষে, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ বাকীবিলাক কাম এইবিলাক হৈ থাকিব বাৰু। কেণ্ডিডেট প্ৰফাইলটো আমাৰ বনোৱা হ'লেই, টোটেল এভেইলেবল চইচ, আপোনালোকৰ নামত কিমানটা আপোনালোকে ট্ৰেড পাব, কিমানটা ট্ৰেডত এপ্লাই কৰিব পাৰে সেইটো আহিব। ফিলিং চইচ, এইবিলাক চইচ যেতিয়া কৰিব, ফিল চইচ যেতিয়া কৰিব তেতিয়া আহি যাব। চইচ ফিলিং এণ্ড লকিং, চিট এলটমেণ্ট ৰিজাল্ট, মানে প্ৰত্যেকটো কাউন্সিলিঙতে যিহেতু এলটমেণ্ট লেটাৰ ওলাই থাকে, তেনেকুৱাকৈ ৰিজাল্টটো চাই থাকিব পাৰিব। সেইবিলাক পিছত আহিব। মই কাউন্সিলিং চিডিউলখন